বিচাৰিছোঁ যে ইমপ্ৰেশ্যন ইজ ক্ৰিয়েট এট ফাৰ্ষ্ট চাইট, যিটোক আমি ক'ব পাৰোঁ মৰ্ণিং শ্ব' ষ্টাডি। বিদ্যালয়খনত প্ৰথম আহি খোজটো দি বিদ্যালয়ৰ শিক্ষকৰ জিৰণি কোঠাত মই যেতিয়া বহি আছিলোঁ, যেতিয়া মই শিক্ষক বৃন্দৰ লগত কথা পাতি আছিলোঁ, তেতিয়া মোৰ এটা কথা অনুভৱ হৈছিল যে এই বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলে সঁচাই এক সুন্দৰ পৰিৱেশ পাইছে, সুন্দৰ শিক্ষা পাইছে। সেইটো মোৰ প্ৰথম পৰ্যবেক্ষণত ধৰা পৰিছিল, যিহেতু সৰু সৰু কেইগৰাকীমান ছাত্ৰ ছাত্ৰীয়ে যেতিয়া বিদ্যালয়ৰ শিক্ষকৰ শ্ৰেণীকোঠাত সোমাবলৈ আহোঁতে সেৱা এটা কৰি চেণ্ডেলযোৰ খুলি ধুনীয়াকৈ সোমাই আনিছিল, তেতিয়া মোৰ মনটো সঁচাকৈ কিমান আনন্দিত অনুভৱ কৰিছিলোঁ। সেইখিনি কথা মই ক'ব যদি মই আজি ইয়াত কৈ থৈ নাযাওঁ, তেতিয়াহ'লে মোৰ সঁচাকৈ বেয়া লাগিব। দ্বিতীয়তে, যেতিয়া আমি সভাগৃহলৈ প্ৰৱেশ কৰি আহিছিলোঁ, তেতিয়া এটা সুন্দৰ আধ্যাত্মিক পৰিৱেশৰ জৰিয়তে যেনেকৈ আমাক আদৰণি জনায়, প্ৰেক্ষাগৃহলৈ আদৰণি জনাই লৈ আহিলে, সেয়া সঁচাকৈ খুব প্ৰশংসনীয়। আৰু মই এইটো কথা উপলব্ধি কৰিছোঁ যাতে এই বিদ্যালয়ৰ সমস্ত ছাত্ৰ ছাত্ৰীয়ে এক সুন্দৰ আধ্যাত্মিক শিক্ষা লাভ কৰিছে, তাৰ লগে লগে নৈতিক চৰিত্ৰৰ পাঠ তেওঁলোকে অধ্যয়ন কৰিবলৈ সুযোগ পাইছে। আৰু এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে কেতিয়াও কোনো কালে কোনো ধৰণৰ বেয়া কাম কৰিবলৈ যে আগবাঢ়ি নাযায়, সেই কথা মই নিশ্চিত হ'ব পাৰিছোঁ। তোমালোকৰ প্ৰধান শিক্ষক মহোদয়ে এষাৰ কথা তোমালোকক কৈছিল, কি কৈছিল? বেলিয়ে পোহৰ কেতিয়াবা নিদিওঁ বুলি কয়নে? ডাঙৰকে নকয়। নদীয়ে কেতিয়াবা পানী নিদিওঁ বুলি কয়নে? মই তোমালোকক মনে মনে থাকিব লাগিব বুলি ক'ব লাগিবনে? গতিকে মই মাত্ৰ কেইটামান কথা তোমালোকক কওঁ, আৰু এইকণ সময় মই ভাবিছোঁ তোমালোকে অকণমান সময় মনে মনে থাকি মোৰ কেইটামান কথা তোমালোকে শুনিবলৈ যত্ন কৰিবা। ক্ৰম হিচাপে জীৱনটো আগবঢ়াই লৈ যাবলৈ হ'লে আমি কি কৰিব লাগিব, কেনেধৰণে আগবাঢ়িলে আমি এজন কি হ'ব পাৰিম? ভাল মানুহ। মই তোমালোকক কৈছোঁ ভাল মানুহ হ'ব পাৰিম। আমি সমাজত মানুহ বুলি কওঁতে বিভিন্ন মানুহৰ উদাহৰণ দিব পাৰোঁ। ডাঙৰ মানুহ, আমি সাধাৰণতে কওঁ যে ভালকৈ পঢ়া শুনা কৰিবা, তেতিয়া ডাঙৰ মানুহ হ'বা, এজন সফল মানুহ হ'ব পাৰিবা। কিন্তু মই তোমালোকক কওঁ যে ভালকৈ পঢ়া শুনা কৰিবা, তোমালোক এজন সঁচা মানুহ হ'ব পাৰিবা, ভাল মানুহ হ'ব পাৰিবা। গাড়ীবোৰ তোমালোকে দেখিছা সকলোৱে, গাড়ী চলাবলৈ কি লাগে? পানী, তেল। কিহৰ প্ৰয়োজন হয়? তেলৰ প্ৰয়োজন হয়। কেৰাচিন তেল, মিঠাতেল পাৰিবনে গাড়ী চলাব? কি লাগিব? পেট্ৰল আৰু ডিজেল। ডিজেল গাড়ীৰে চলোৱা এখন গাড়ীৰ নাম কোৱাচোন? পেট্ৰল। আৰু এখন খুব বিলাসী গাড়ী আছে, পুলিচ বিলাকে লৈ ফুৰে, তোমালোকে চিনেমা চাওঁতে দেখিছে নাই? আগফালখন যে খোলা থাকে, পুলিচ বিলাকে যে লৈ ফুৰে, জীপ গাড়ী। জীপ গাড়ী উঠিবলৈ কেতিয়াবা মন যায়নে? যায়। কিমান ভাল কথা চোৱা। এতিয়া কথা হ'ল, যদি আমি ধৈৰ্য শক্তি বঢ়াওঁ, যদি আমি আনৰ কথা সন্মান সহকাৰে শুনো, আমি যদি সৰুৰ পৰা ভালকে পঢ়া শুনা কৰোঁ, তেতিয়াহ'লে হয়তো এদিন কিবা নহয় কিবা কাৰণত তেনেকুৱা জীপ গাড়ী এখনত উঠাৰ সৌভাগ্য আমাৰ হ'ব পাৰে। পাৰেনে? থেংক ইউ। এতিয়া কথা হ'ল, এই যে মই তোমাক ক'লো যে জীপ গাড়ীখন চলাবলৈ ডিজেলৰ প্ৰয়োজন হয়, যদি ডিজেল নাথাকে তেতিয়াহ'লে জীপ গাড়ীখন চলোৱাত অসুবিধা হয়। কেতিয়াবা ডিজেলত পানী মিহলি হৈ থাকে, কেতিয়াবা পেট্ৰলত পানী মিহলি হৈ থাকে। যদি পানী মিহলি হয় তেতিয়াহ'লে প্ৰকৃত মাইলেজটো নিদিয়ে। তাৰমানে ধৰা আমি এটা অনুমান কৰি আমি তেল ভৰাই ল'লো, আমি ভাবিলো যে এইখিনি তেল ভৰাই লোৱাৰ পাছত আমাৰ অন্ততঃ আমি 20 কিলোমিটাৰ হ'লেও যাব পাৰিম। কিন্তু যদিহে তাত পানী মিহলাই থোৱা থাকে, তেতিয়াহ'লে আমি নিৰ্দিষ্ট সময়ৰ আগতে আমাৰ গাড়ীখন বন্ধ হৈ যাব। ঠিক আছে?
এতিয়া মই তোমালোকক এটা কথা কৈছো, এই যে ডিজেল শব্দটো কলো, এই ডিজেল শব্দটো যদি আমি আমাৰ জীৱনত যদি প্ৰয়োগ কৰি লওঁ, জীৱনটোক যদি আমি ডিজেল শব্দৰে আমাৰ জীৱনটো চলাই নিবলৈও যদি এক প্ৰকাৰৰ তেল বুলি ধৰি লওঁ, তেতিয়াহ'লে এই ডিজেল শব্দটো যিকেইটা মানে এলফাবেট সোমাই আছে, সেই এলফাবেটকেইটা আমি যদি সঠিকভাৱে জীৱনত প্ৰয়োগ কৰিব পাৰোঁ, তেতিয়াহ'লে তুমি কি হ'ব পাৰিবা, ভৱিষ্যতে এজন সফল সঁচা প্ৰকৃত মানুহ হ'ব পাৰিবা। কাৰণ আমাৰ শিক্ষা, আমি যে এই আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰি আছো, তোমালোকে যে সদায় বিদ্যালয়লৈ আহি ছাৰ বাইদেউসকলৰ তত্বাৱধানত যে শিক্ষা গ্ৰহণ কৰিছা, সেই শিক্ষাৰ এটা নিৰ্দিষ্ট লক্ষ্য উদ্দেশ্য আছে। লক্ষ্য উদ্দেশ্য কি আছে? কৈছে যে the main aim of education is to make a student productive and responsible and useful member of a society. কৈছে যে আমি যে বিদ্যালয়ত শিক্ষা প্ৰদান কৰোঁ, শিক্ষা প্ৰদান কৰাৰ মহৎ উদ্দেশ্যটোৱে হৈছে আমি ছাত্ৰ ছাত্ৰীক কি কৰি তুলিব লাগিব, প্ৰডাক্টিভ, এজন উৎপাদনক্ষম ব্যক্তি কৰি তুলিব লাগিব। উৎপাদনক্ষম, ডাঙৰসকলে বুজি পাবা, মই সৰুসকলক কৈছো, উৎপাদনক্ষম মানে তুমি শিক্ষা গ্ৰহণ কৰাৰ পাছত তোমাৰ পৰা কিবা এটা নহয় কিবা এটা উপকাৰ সমাজখনে পাব লাগিব। উৎপাদন কৰিব পাৰিব লাগিব তুমি। ৰেছপন্সিবল, দায়বদ্ধ হ'ব লাগিব, দায়বদ্ধতা থাকিব লাগিব। শিক্ষা গ্ৰহণ কৰাৰ পাছত তুমি যিকোনো ধৰণৰ সামাজিক দায়বদ্ধতাৰ কাম কৰিব লাগিব। মই পিছত অকণমান বুজাই দিম। আৰু ইউজফুল মেম্বাৰ অফ এ ছ'চাইটি, এখন সমাজৰ এজন সুযোগ্য সদস্য হ'ব লাগিব, যাক কোৱা হয় মেন পাৱাৰ, মানৱ সম্পদ। এইটো কথা তোমালোকে এতিয়াৰ পৰাই তোমালোকে মন মগজুত সোমাই ল'বা যে আমি শিক্ষা কিয় গ্ৰহণ কৰিছো, নিজকে এজন মানৱ সম্পদ ৰূপে প্ৰতিষ্ঠিত কৰিবৰ কাৰণে। মানৱ সম্পদ যাতে আমাৰ পৰা দেশখনে, ৰাজ্যখনে, জাতিটোৱে, সমাজখনে, ঘৰখনে, বিদ্যালয়খনে কিবা নহয় কিবা অৰিহণা পাব। বুজি পালা? এতিয়া এই কথাখিনি আঁত ধৰি মই তোমালোকক কৈছো, মই এটা শব্দ কৈছিলো, মই একেবাৰে শেষত অকণমান ৰিভিউ কৰি থৈ যাম। যিটো ডিজেল বুলি শব্দ কৰিছিলো, সেই ডিজেল শব্দটো কি কি এলফাবেট আছে চাবা। DIESEL, DIESEL, ডিজেল। কেইটা এলফাবেট আছে? DIESEL। এই ছটা শব্দ যদি তোমালোকে নিজৰ পকেটত ভৰাই লৈ ফুৰিব পাৰা আৰু এই ছটা শব্দৰ মহত্ব যদি তোমালোকে প্ৰতি মুহূৰ্ততে যদি তোমালোকে উপলব্ধি কৰিব পাৰা, তেতিয়াহ'লে দেখিবা তোমালোক এজন সফল ব্যক্তি হিচাপে নিজক প্ৰতিষ্ঠিত কৰিব পাৰিছা। এতিয়া প্ৰথম যিটো ডি শব্দৰে, এই শব্দ ডি এলফাবেটেৰে যিটো মানে শব্দ আৰম্ভণি হৈছে, সেই ডি শব্দটো মই তোমালোকক এটা ইংলিছ ৱৰ্ড কৈছো, তোমালোকে মনত ৰাখিবা। সৰুৰ পৰা মোৰ খুব ভাল লাগিছে, প্ৰধান শিক্ষক মহোদয় অহাৰ লগে লগে ক্লাছ 5ৰ ছাত্ৰ ছাত্ৰী কেইজনমানক মাতি আনিছে, কৈছে, দেখুৱাইছে যে মই এওঁলোকক এনেকুৱা ধৰণৰ কিছুমান ইন'ভেটিভ টেকনিক, বহুত ডাঙৰ কথা, কিন্তু ট্ৰেডিশ্যনেল নহয়, ছাৰে যিটো পদ্ধতি তোমালোকক দিছে সেইটো হৈছে অভিনৱত্ব, নতুনত্ব পদক্ষেপেৰে কৈছে যে মই এটলিষ্ট আমাৰ ল'ৰা ছোৱালীকেইটাক 100টা শব্দ, কোনো মানুহৰ নাম নহয়, 100টা শব্দ তেওঁলোকক ফৰফৰীয়াকে ক'ব পৰা বা লিখিব পৰা ব্যৱস্থা কৰিছো। খুব সুন্দৰ কথা, মোৰ খুব ভাল লাগিছে। গতিকে আমি সৰুৰ পৰাই কি হ'ব লাগিব, শব্দৰ পৰা স্বাৱলম্বী কৰিবৰ কাৰণে কিছুমান শব্দ সৰুৰ পৰাই আমি অৰ্থবোৰ জানিব লাগিব। ডি শব্দটোৰে আৰম্ভ হোৱা, যিটো ডি এলফাবেটেৰে আৰম্ভ হোৱা শব্দটো হৈছে ডেষ্টিনেশ্যন, ডাইৰেকশ্যন, ডিটাৰমিনেশ্যন। তুমি যিটোৱে ক'ব পাৰা, ডেষ্টিনেশ্যন, ডাইৰেকশ্যন, ডিটাৰমিনেশ্যন। ডেষ্টিনেশ্যন মানে হৈছে লক্ষ্য স্থান।
বুজি পাইছা? বিদ্যালয়লৈ অহাৰ লগে লগে কেতিয়াবা হয়তো কোনোবা মুহূৰ্তত তোমাক অভিভাৱকেই হওক বা অন্যান্য ব্যক্তিসকলেই হওক বা শিক্ষকসকলে এটা প্ৰশ্ন নিশ্চয় সোধে যে হোৱাট ইজ ইউৰ হবি? তোমাৰ হবি কি? সোধেনে? সোধে। আৰু হবিটোৰ জৰিয়তে তোমালোকে ভৱিষ্যতে কি হবা, তাৰমানে কি কৰি ভাল পোৱা, সেই ভাল পোৱাটোৰ কথাটোৰ লগতে আমাৰ সেই ডেষ্টিনেশ্যন লক্ষ্যস্থানটো সদায় জড়িত হৈ থাকে। Silent please. আজি তুমি ইমান সুন্দৰকৈ এইখন বিদ্যালয়ৰ পৰা পাছ কৰি গলা, এতিয়া তুমি শিক্ষা জীৱনৰ প্ৰথমটো ধাপ মাত্ৰ কি কৰিছা, অতিক্ৰম কৰিছা। তাৰ যিখিনি জটিল মুহূৰ্ত, সেই জটিল মুহূৰ্তখিনি তোমালোকে অতিক্ৰম কৰিবলৈ এতিয়াও বহুত দূৰ বাট অতিক্ৰম কৰিব লাগিব, বহুত দূৰ বাট আগবাঢ়ি যাব লাগিব। গতিকে সেই জটিল সময়খিনি অতিক্ৰম কৰিবলৈ তোমালোকৰ প্ৰথম কামটো হ'ব কি? লক্ষ্য স্থিৰ কৰিব লাগিব। প্ৰথম লক্ষ্য স্থিৰ কৰিব লাগিব। আজি তুমি মেট্ৰিক পাছ কৰিছা, মেট্ৰিক পাছ কৰাৰ লগে লগে তুমি নিজৰ ডেষ্টিনেশ্যন, তোমাৰ নিজৰ লক্ষ্য স্থিৰ কৰিব লাগিব যে মই এতিয়া কি কৰিম। বুজি পাইছা? সেই লক্ষ্য স্থিৰ কৰাৰ দায়িত্বটো তোমাৰ নিজা হ'ব লাগিব। আনে তোমাক জোৰ জুলুম কৰি তোমাক কেতিয়াও লক্ষ্য স্থিৰ কৰি দিব নোৱাৰে। বুজিছানে? বুজিছা? বুজিছা যে আনে জোৰ কৰি তোমাৰ লক্ষ্য কেতিয়াও স্থিৰ কৰি দিব নোৱাৰে। তোমাৰ লক্ষ্য তুমি সদায় কি কৰিব লাগিব? নিজে স্থিৰ কৰি ল'ব লাগিব। ডেষ্টিনেশ্যনটো সদায় নিজৰ চকুৰ আগত ৰাখিব লাগিব, লক্ষ্য স্থিৰ কৰিব লাগিব। যেনেকৈ অৰ্জুনৰ লক্ষ্য কেৱল আছিলে চৰাই চকুৰ মণিটোৰ ওপৰত, ঠিক তেনেকে জীৱন যুঁজত আগবাঢ়ি যাবলৈ তোমাকে এটা লক্ষ্য স্থিৰ কৰিব লাগিব। আৰু সেই লক্ষ্যত উপনীত হ'বৰ কাৰণে অহোপুৰুষাৰ্থ চেষ্টা কৰিব লাগিব। চেষ্টাৰ অসাধ্য একো নাই, প্ৰথমতে মই তোমালোকক কৈছিলো। আৰু লক্ষ্যবিহীন জীৱন বঠাহীন নাৱৰ দৰে। এতিয়াতো বহুত বৰষুণ আহি আছে, তোমালোকৰ পানী পতাত পানী জমা হয়, কাগজৰ নাও এখন বনাই পেলাই সেই পানী পতাৰ যিটো পানীৰ ধাৰ, সেই ধাৰটো সেই নাওখন এৰি দিবাচোন, দেখিবা নাওখন যেনি তেনি তুলুম ভুতুমকে গৈ আছে, হয়নে নহয়? কোন ৰাস্তাতটো কেতিয়াও নাযায়, পানীৰ ধাৰটো যিফালে বৈ যাব সেইফালে নাওখন বৈ গুচি যাব। ঠিক তেনেকৈ লক্ষ্যবিহীন জীৱনটো কেনেকৈ, যদি লক্ষ্য ঠিক কৰি নোলোৱা তেতিয়াহ'লে তোমাৰ জীৱনটো যেনি তেনি যাৰ যেনেকে ইচ্ছা হয় তেনেকে তোমালোকক লৈ গুচি যাব পাৰে। সেইকাৰণে প্ৰথম আমি কি কৰিব লাগিব? আমাৰ লক্ষ্য স্থিৰ কৰিব লাগিব। আৰু লক্ষ্য স্থিৰ কৰিবলৈ আমি কি কৰিব লাগিব? ডিটাৰমিনেশ্যন, আমাৰ মনৰ দৃঢ়তা, আমাৰ মনৰ যিটো দৃঢ়তা, মনৰ যিটো শক্তি, সেই শক্তিটো আমি কি কৰিব লাগিব? বৃদ্ধি কৰিব লাগিব। ডিটাৰমিনেশ্যন, বুজি পালা? আমাৰ মনৰ দৃঢ়তাটো আমি বৃদ্ধি কৰিব লাগিব। আমি পাৰিম, মই কৈছো তোমালোকে পাৰিবা, কিয় নোৱাৰিবা? পাৰিবা। চেষ্টাৰ অসাধ্য একো নাই, বুজি পাইছা? আৰু চেষ্টা কৰি তুমি সফল হ'বলৈ হ'লে তোমাৰ মনৰ দৃঢ়তাটো তুমি সদায় কি কৰিব লাগিব? বৃদ্ধি কৰিব লাগিব। তাৰ কাৰণে থাকিব লাগিব তোমাৰ যোগাত্মক প্ৰয়াস। প্ৰতিটো কথাই কি হ'ব লাগিব? ইতিবাচক হ'ব লাগিব, নেতিবাচক হলে নহব। যিটো কোৱা হয় পজিটিভ, পজিটিভ আৰু নিগেটিভ শব্দকেইটাৰ অৰ্থ বুজি পোৱা নহয়? পজিটিভ মানে হৈছে হয়, নিগেটিভ মানে হৈছে নহয়। গতিকে আমি আগবাঢ়ি যাবলৈ হলে কেনেকে আগবাঢ়ি যাব লাগিব? হয় দিশত আগবাঢ়ি যাব লাগিব, শুদ্ধ দিশত আগবাঢ়ি যাব লাগিব। শুদ্ধ দিশত আগবাঢ়ি যাবলৈ হলে আমি কি কৰিব লাগিব? মনৰ দৃঢ়তা বৃদ্ধি কৰিব লাগিব, যোগাত্মক প্ৰয়াসে আগবাঢ়ি যাব লাগিব। এইটো কাম কৰিলে প্ৰকৃততে কি হ'ব সেইটো তোমাৰ নিজৰ মন মগজুৱে চিন্তা কৰি পাব লাগিব। তোমালোকে হয়তো টিভি চোৱা, টিভি চেনেলত এটা ডিস্কভাৰী বুলি এটা চেনেল আছে, তাত তোমালোকে কেতিয়াবা চোৱা নে বনৰীয়া জীৱ জন্তু কিছুমান? তাত এনেকুৱা এবিধ জন্তু আছে, দেখাত অকমান ইয়াকৰ নিচিনা, একদম শিংকেইটা খুব ঘূৰখোৱা মহৰ নিচিনা এবিধ জন্তু আছে। সেই জন্তুবিধৰ যদি তোমালোকে ডিস্কভাৰী চেনেলত কেতিয়াবা চোৱা মন কৰিবা, সিহঁতৰ মাজত যুদ্ধ হয়, মানে এই শিঙে যুদ্ধ হয়। ধৰিব দুটা তেনেকুৱা জন্তুৰ মাজত যুদ্ধ হ'ল, তেতিয়া ওচৰে পাজৰে থকা যিবিলাক জীৱ জন্তু আছিলে সিহঁতে সেই দুটাৰ মাজত কি কাৰণে যুদ্ধ হৈছিলে? হয়তো খাদ্যৰ কাৰণেও যুদ্ধ হ'ব পাৰে বা বেলেগ কাৰণতো যুদ্ধ হ'ব পাৰে, কিন্তু বাকীবিলাকে একো কাৰণ
যুদ্ধত লিপ্ত হয় কোনো কাৰণ নজনাকৈ আমিও কেতিয়াবা এনেকুৱা ধৰণৰ কিছুমান কাম কৰোঁ যিবিলাকৰ কোনো কাৰণেই আমি নাজানো কোনোবাই কৰিছে দেখিছো শুনিছো গতিকে আমিও কৰিছো One important example of this using mobile বুজি পাইছা আমি যে মোবাইলটো যে ব্যৱহাৰ কৰোঁ কিয় কৰোঁ কিয় উদ্দেশ্য লৈ আমি মোবাইলটো ব্যৱহাৰ কৰোঁ জানো মোবাইলৰ কিন্তু খুব ইম্পৰ্টেণ্ট অৱদান আছে আমাৰ জীৱনত কিন্তু আমি কোনো ধৰণৰ উদ্দেশ্য লক্ষ্য নোহোৱাকৈ দিনৰ দিনটো মোবাইলটো চাই চাই আমি পাৰ কৰি দিব পাৰোঁ কোনোবাই হয়তো খুব ভাল ইতিবাচক দিশত মোবাইলটো ব্যৱহাৰ কৰিছে আমি হয়তো কোনো কাৰণ নজনাকৈ মোবাইলটো ব্যৱহাৰ কৰিব লাগে কাৰণে আমি মোবাইলটো লৈ হয়তো গেম খেলিছো হয়তো কিবা কাৰ্টুন চাইছো হয়তো কিবা কৰিছো যাৰ পৰা আমাৰ কোনো ধৰণৰ উপকাৰী নহয় আমি তেনেধৰণে কি কৰিছো মোবাইলটো ব্যৱহাৰ কৰিছো মোবাইল ব্যৱহাৰ কৰাটো মই বেয়া কথা বুলি তোমালোকক কেতিয়াও ক'ব খোজা নাই মই মাত্ৰ এটা কথাই ক'ব বিচাৰিছো যে তোমালোকে যি বস্তুটোৱেই ব্যৱহাৰ নকৰা কিয় তাক কিয় ব্যৱহাৰ কৰিছা এই বস্তুটো ব্যৱহাৰ কৰিলে আমাৰ কি লাভালাভ হ'ব এই কথাটো প্ৰথমতে তোমালোকে তাৰ সিদ্ধান্তটো গ্ৰহণ কৰি ল'বা অ'কে বহুত আমাৰ চাবলগীয়া মোবাইলত আছে আমি নজনা কথা এক মুহূৰ্তত মাত্ৰ এটা বোতাম ক্লিক কৰি দিয়াৰ লগে লগে গোটেই পৃথিৱীখন আমাৰ হাতৰ মুঠিত আমি আজিকালি কি কৰিব পাৰোঁ মোবাইলৰ জৰিয়তে তুলি ল'ব পাৰোঁ হয়নে কিন্তু আমি কি কৰিব লাগিব সদায় পজিটিভ দিশত সদায় ইতিবাচক দিশত আমি এই মোবাইলটো ব্যৱহাৰ কৰিব লাগিব ঠিক আছে গতিকে মনৰ দৃঢ়তা আমি পূৰণ কৰিবৰ কাৰণে আমি প্ৰথমতে কি কৰিব লাগিব আমি যোগাত্মক প্ৰয়াসেৰে আমি আগবাঢ়ি যাব লাগিব ফাৰ্ষ্ট alphabet is T after that I মানে হৈছে ইনকুইজিটিভনেছ তাৰ অসমীয়া প্ৰতিশব্দটো হৈছে অনুসন্ধিৎসু শব্দটো শুনিছানে কেতিয়াবা মই ডাঙৰসকলক সোধা নাই অনুসন্ধিৎসু শব্দটো শুনিছানে নাই শুনা শুনিছা তোমালোকে ধৰিব পৰা নাই অনুসন্ধিৎসু মানে হৈছে আমাৰ যে তোমালোকৰ বয়সৰ যে যিবিলাক ল'ৰা ছোৱালী সেই ল'ৰা ছোৱালীবিলাকৰ এটা শাৰীৰিক বৈশিষ্ট্য হৈছে এই যিটো ইনকুইজিটিভনেছ যিটো অনুসন্ধিৎসু বুলি কয় অনুসন্ধিৎসু মানে হৈছে যে আমাৰ সদায় নজনা কথা জানিবলৈ মন যায় যায়নে নাযায় সৰু বাচ্চাবোৰ দেখিছানে নাই তোমাতকেও সৰু যিবিলাক ল'ৰা ছোৱালী আছে সেইবিলাকে কেতিয়াবা তোমালোকৰ মা দেউতাক চাবাচোন একদম কথা ফুটি ব্যতিব্যস্ত কৰি দিয়ে এইটোনো কিয় হ'ল কেলে হ'ল কি হ'ব কি কৰিব একেবাৰে শেষত মা দেউতাক খং উঠি লৈ মোক একো সুধি নাথাকিব হয়নে সেইটো কি কাৰণে হয় যে ল'ৰা ছোৱালীৰ মাজত সোমাই থকা যিটো অনুসন্ধিৎসু মন যিটো নজৰত জানিবৰ যিটো প্ৰবল আকাংক্ষা সেই আকাংক্ষাৰ কাৰণে সেই শাৰীৰিক বৈশিষ্ট্যটো ছাত্ৰ ছাত্ৰী বা শিশুসকলৰ মাজত আমি দেখিবলৈ পাওঁ এতিয়া তোমালোকৰ মাজতো তেনেকুৱা ধৰণৰ অনুসন্ধিৎসু আছে তোমালোকৰ মাজতো তেনেকুৱা নজনা কথা জানিবৰ মন আছে কিন্তু আমি কেনেকুৱা ধৰণৰ নজনা কথাবোৰ জানিম যিবিলাক কথাই আমাৰ শৈক্ষিক জীৱনটো আগবঢ়াই লৈ যোৱাৰ সহায় কৰিব তেনেকুৱা ধৰণৰ যদি কিবা নজনা কথা তোমালোকৰ জানিবলৈ মন যায় তেতিয়াহ'লে তোমালোকে নিশ্চিতভাৱে তোমালোকৰ বিদ্যালয়ৰ শিক্ষাগুৰুসকলক কোনো ধৰণৰ হেজিটেশ্যন ইতস্তত বোধ নকৰাকৈ তোমালোকৰ জানিবলৈ মন যোৱা প্ৰতিটো কথা তোমালোকৰ পিতৃ মাতৃ তোমালোকৰ অভিভাৱক তোমালোকৰ শিক্ষকসকলক তোমালোকে সুধিবা বুজিছা এই আমাৰ অনুসন্ধিৎসু মনৰ পৰা বহুত আৱিষ্কাৰ হয় এই যে বিজ্ঞান যে আমি কৰি আছো এই বিজ্ঞানৰ আৱিষ্কাৰ হৈছিলে কি কাৰণে এই অনুসন্ধিৎসুৰ কাৰণে আমি ধৰ্ম কৰি আছো ধৰ্মৰ আৱিষ্কাৰ হৈছিলে এই অনুসন্ধিৎসুৰ কাৰণে দৰ্শন যে কৰি আছো দৰ্শনৰ আৱিষ্কাৰ হৈছিলে অনুসন্ধিৎসুৰ কাৰণে তাৰমানে অনুসন্ধিৎসু মানে হৈছে ইনকুৱাৰী মানে হৈছে সত্য উদ্ঘাটন কৰা প্ৰক্ৰিয়া গতিকে তোমালোকৰ মনত যি এই কৌতূহল পৰায়ণতা যিটো কৌতূহল বুলি মই কৈছো কৌতূহল আমাৰ নজনাত জনাৰ যিটো আমাৰ হাবিয়াস সেই হাবিয়াসটো
পূৰণ কৰিবৰ কাৰণে তোমাকে উচিত ব্যৱস্থা গ্ৰহণ কৰিব ওকে নেক্সট E which is most important of our student life that is education শিক্ষা বুজি পালা আমাৰ জীৱনৰ আটাইতকৈ প্ৰয়োজনীয় বস্তুটোৱে হৈছে শিক্ষা আজি যে তোমালোক বিদ্যালয়লৈ আহিছা ইমান যে মন নথকাৰ পাছতো তোমালোকে মনটোক একদম ধৰি বান্ধি লৈ যে মোৰ কথাখিনি শিকি আছা মোৰ কথাখিনি শুনি আছা সেইটোৱে হৈছে কি শিক্ষা আৰু সেইটো কৰিবলৈকে তোমালোকক মা দেউতাই ধুনীয়াকৈ খুৱাই বোৱাই একোটা কাম কৰিবলৈ নিদিয়াকে বিদ্যালয়লৈ পঠাইছে হয়নে আৰু যদি আমি সেইটোকে কাম নকৰোঁ তেতিয়াহ'লে মা দেউতাক আমি ভৱিষ্যতে কি দিব পাৰিম মা দেউতাকে আমাক কিয় মৰম কৰিব হয়নে নহয় গতিকে আমি কি কৰিব লাগিব জীৱনত প্ৰকৃত শিক্ষা গ্ৰহণ কৰিব লাগিব সেই প্ৰকৃত শিক্ষাই যি শিক্ষাই আমাক সঁচা অৰ্থত মানৱ কৰি গঢ়ি তুলিব পাৰিব আৰু সেই শিক্ষাই হৈছে কি জানানে ডাঙৰ হ'লে তোমালোকে বুজিবা তথাপিতো মই তোমালোকক অকণমান মনটো কিবা এটা প্ৰতিক্ৰিয়া হওক বুলি কৈ আছো সেই শিক্ষা হ'ব লাগিব কি স্কিল বেস্ট স্কিল মানে হৈছে কৌশল বুজি পাইছানে স্কিল মানে হৈছে কৌশল আৰু কৌশলগত শিক্ষাই হৈছে ব্যৱহাৰিক শিক্ষা প্ৰায়োগিক শিক্ষা আমি শ্ৰেণীকোঠাৰ ভিতৰত সোমাই কেৱল এই কিতাপকেইখন পঢ়ি লৈ তাত থকা ক'লা ক'লা আখৰকেইটা মুখস্থ কৰি মন মগজুত ভৰাই এখন চাৰ্টিফিকেট লৈ বিদ্যালয়ৰ পৰা ওলাই গ'লেই নহ'ব কি কৰিব পাৰিব লাগিব সেই ক'লা ক'লা গুটিকেইটাত থকা আখৰকেইটা আমি বুজি লৈ আমি আমাৰ নিজৰ প্ৰায়োগিক জীৱনত আমি কি কৰিব পাৰিব লাগিব প্ৰয়োগ কৰিব পাৰিব লাগিব যি শিক্ষা গ্ৰহণ কৰিছো সেই শিক্ষা আমি গৈ আমাৰ জীৱনত কি কৰিব পাৰিব লাগিব প্ৰয়োগ কৰিব পাৰিব লাগিব মানে শিক্ষা সদায় কি হ'ব লাগিব জীৱনমুখী বুজি পালা জীৱনমুখী শিক্ষাৰ কাৰণে কি লাগিব স্কিল বেস্ড এডুকেশ্যন কাৰিকৰী কৌশলপূৰ্ণ শিক্ষা আৰু ইয়াক কি বুলি কৈছে প্ৰায়োগিক শিক্ষা আৰু প্ৰায়োগিক শিক্ষা হ'বলৈ হ'লে আমাৰ নদীত থকা তিনিটা বিশেষ অংগ আমি সদায় কি কৰিব লাগিব ব্যৱহাৰ কৰিব লাগিব ডিজায়াৰ হেড হাৰ্ট এণ্ড হেড সদায় আমি মনটো আমাৰ হৃদয়খন আৰু হাতখন এই তিনিটা অংগ প্ৰয়োগ কৰি পেলাই যি শিক্ষা আমি গ্ৰহণ কৰিম সেই শিক্ষাহে হ'ব আমাৰ প্ৰকৃত শিক্ষা জীৱনৰ শিক্ষা যি শিক্ষাই তোমাক জীৱনত কেতিয়াও কোনো কাৰণতে বিদ্ৰোহ প্ৰবঞ্চনা নকৰে বুজি পাইছা যি শিক্ষাই তোমাক কেতিয়াও জীৱনত নঠগে যি শিক্ষা গ্ৰহণ কৰি তুমি জীৱনৰ যিকোনো ধৰণৰ জটিল পৰিস্থিতিত নিজকে কি কৰিব পাৰিবা হৰুৱাই লৈ আহিব পাৰিবা বহুত সৰু সৰু কাহিনী আছে যিবিলাক কাহিনী এতিয়া মই কৈ থাকিলে তোমালোকৰ সময়টো পাৰ হৈ গুচি যাব যদি তুমি বহুত চাৰ্টিফিকেট লৈ পেলাই তোমাৰ যদি ব্যৱহাৰিক শিক্ষাৰ নামত যদি তুমি সাঁতুৰিবও নাজানা এতিয়া গুৱাহাটীত বহুত বানপানী হৈছে গম পাইছানে তোমালোকে মোবাইল চোবাইল টিভি দেখিছানে নাই দেখিছা বহুত বানপানী হৈছে গতিকে বানপানীত আমি সাৰিবলৈ গ'লে আমাৰ ফাৰ্ষ্ট স্কিলটো কি হ'ব লাগিব আমি সাঁতুৰিব জানিব লাগিব তুমি যেনিবা পঢ়ি শুনি বহুত ডাঙৰ চাৰ্টিফিকেট একদম তুমি বোলে একদম মাষ্টাৰ ডিগ্ৰী তুমি বোলে একদম বহুত PhD ডিগ্ৰী ল'লা বহুত ডাঙৰ ডাঙৰ তোমাৰ মানে যিখিনি তোমাৰ হাৰ্ড স্কিল সেইখিনি তোমাৰ আছে আহি পেলাই তুমি বহুত এনেকৈ সাৱটি ধৰি আছা মই ইমান পঢ়া শুনা কৰিলোঁ মই ইমানবিলাক ডিগ্ৰী ডিপ্ল'মা ল'লোঁ কি বানপানী মোক কি লাভ কৰিলোঁ তোমাক বানপানী এৰি থৈ যাব জানো নাযায় তোমাক একেচাতে উঠুৱাই লৈ যায় তাৰ কাৰণে আমি শিক্ষাৰ লগতে কি শিকি থ'ব লাগিব ব্যৱহাৰিক শিক্ষা যিটো শিক্ষাক আমি জীৱনত কেতিয়াও বিপদত নপেলাম ওকে তেতিয়াহ'লে আমাৰ শিক্ষা কেনেকুৱা হ'ব লাগিব জীৱনমুখী শিক্ষা হ'ব লাগিব কৌশলপূৰ্ণ শিক্ষা হ'ব লাগিব ইতিবাচক শিক্ষা হ'ব লাগিব যিখিনি শিক্ষা গ্ৰহণ কৰিলে আমি জীৱনৰ জটিল মুহূৰ্তবিলাকত নিজকে প্ৰতিষ্ঠা কৰিব পাৰিম তাৰ পাছতে হৈছে এছ শব্দটোৱে কি শব্দটো বহন কৰিব এইটো আটাইতকৈ ডাঙৰ কথা দেই কাৰণ আমি স্কুলীয়া শিক্ষাত কি কৈ আছো যে আমাৰ ছাত্ৰ ছাত্ৰীসকল কি হ'ব লাগিব অলৰাউণ্ড ডেভেলপমেণ্ট
তোমালোকৰ বিদ্যালয়ৰ শিক্ষক জিৰণি কোঠাত এজনক খুব বিশিষ্ট ব্যক্তিৰ ফটো মই আঁৰি থোৱা দেখিছোঁ। আছেনে নাই? তোমালোকৰ স্কুলখনৰ চকুতে দেখিছোঁ কিছুমান ইমান বিশিষ্ট ব্যক্তিৰ ফটো তাত কি কৰিছে আঁৰি থোৱা আছে। ফটো কেইখন আঁৰি থলে নহ'ব, ব্যক্তিকেইজনৰ কথা আমি জানিব লাগিব যে এইজন মানুহ কি কাৰণে আঁৰি থৈছে। কাৰণ মোৰ ফটোখনটো কেতিয়াও ইয়াত আঁৰি নথয়, হয় নে নহয়? মই বিশেষ ব্যক্তি হ'লেহে মোৰ ফটোখন আঁৰি থব। নিশ্চয় সেই দুজন ব্যক্তি আঁৰি থোৱাৰ নিশ্চয় কিবা কাৰণ থাকিব পাৰে। তাত এজন বিখ্যাত ব্যক্তি আছে, তোমালোক সকলোৱে চিনি পোৱা মহাত্মা গান্ধী। আছেনে নাই? মহাত্মা গান্ধীক আমি কি বুলি কওঁ? জাতিৰ পিতা বুলি কওঁ। ভেৰি গুড, বৰ ভাল লৈছে তোমালোক ন? জাতিৰ পিতা বুলি কওঁ। গতিকে জাতিৰ পিতাই আমাক কি বুলি কৈ থৈ গৈছে যে আমাৰ ল'ৰা ছোৱালীবিলাক যে আমি শ্ৰেণীকোঠাত পঢ়াইছো, আমি পঢ়োৱাৰ অন্তত তেওঁলোকক কি কৰিব লাগিব? অলৰাউণ্ড ডেভেলপমেণ্ট, সৰ্বতোমুখী বিকাশ সাধন কৰিব লাগিব। সৰ্বতোমুখী বিকাশ সাধন কৰিব লাগিব বুলি ক'লে অকল তুমি ডিগ্ৰী ডিপ্ল'মাখন লৈ পেলাই বিদ্যালয়ৰ পৰা ওলাই গ'লেই নহ'ব। তাৰ লগে লগে তুমি কি হ'ব লাগিব? তোমাৰ প্ৰথম হৈছে আমাৰ শিক্ষা প্ৰদান কৰাৰ মূল লক্ষ্যটো হৈছে বৌদ্ধিক। বৌদ্ধিক মানে হৈছে বুদ্ধি, বুদ্ধি মানে হৈছে জ্ঞান, হয় নে নহয়? জ্ঞানেৰে সমৃদ্ধ হোৱাটো আমাৰ জীৱনৰ শিক্ষা জীৱনৰ প্ৰধান লক্ষ্য। কিন্তু মহাত্মা গান্ধীয়ে কৈছে যে অকল জ্ঞান বৃদ্ধি হ'লে নহ'ব, আমাৰ ল'ৰা ছোৱালীবিলাকৰ আৰু কি হ'ব লাগিব? শাৰীৰিক বৃদ্ধি হ'ব লাগিব, মানসিক বৃদ্ধি হ'ব লাগিব, সামাজিক বৃদ্ধি হ'ব লাগিব, সাংস্কৃতিক বৃদ্ধি হ'ব লাগিব, নৈতিকতাৰ বৃদ্ধি হ'ব লাগিব। সকলো দিশতে তেওঁলোকৰ কি হ'ব লাগিব? বিকাশ আৰু বৃদ্ধি হ'ব লাগিব। বৃদ্ধি শব্দটো উপযুক্ত নহয়, বিকাশ। বিকাশ হ'ব লাগিব। তাতে এটা কথা কৈছে যে ছাত্ৰ ছাত্ৰীসকল কি হ'ব লাগিব? ছ'চিয়েবিলিটি। ছ'চিয়েবিলিটি মানে হৈছে সামাজিকতা। সামাজিকভাৱে ছাত্ৰ ছাত্ৰীসকল কি হ'ব লাগিব? বিকশিত হ'ব লাগিব। কি কাৰণে হ'ব লাগিব জানা? বিকজ হিউমেন ইজ এ ছ'চিয়েল বিং। মানুহ হৈছে সামাজিক প্ৰাণী। একমাত্ৰ মানুহেই হৈছে সামাজিক প্ৰাণী। একমাত্ৰ মানুহেই সমাজ পাতি বাস কৰে। গতিকে মানুহে যেতিয়া সমাজ পাতি বাস কৰে তেতিয়াহ'লে মানুহৰ কি থাকিব লাগিব? কিছুমান সামাজিক গুণ থাকিব লাগিব। বুজি পাইছানে তোমালোকে? মানুহৰ কি থাকিব লাগিব? সামাজিক গুণ থাকিব লাগিব। এতিয়া আৰু এটা কথা মই তোমালোকক কৈ থওঁ যে সমাজখনে আমাক কিছুমান নীতি নিয়ম আদৰ্শ মানুহৰ কাৰণে কি কৰি থৈছে? বান্ধি থৈ দিছে। সেই নীতি নিয়মখিনি আমি মানি চলিবলৈ বাধ্য। যেতিয়া আমি মানি চলিম, মানি চলা ব্যক্তিজনকহে কি বুলি ক'ব পাৰে? যে সামাজিক গুণেৰে মানে বিমোহিত এজন ব্যক্তি বা সামাজিক দায়বদ্ধতা থকা এজন ব্যক্তি। মই তোমালোকক এটা উদাহৰণ দিছোঁ। এই যে নীতিখন হৈ আছে এতিয়া, সামাজিক দায়বদ্ধতাই কৈ আছে যে আমাৰ যিমান মন গ'লেও আমি কিছুমান কাম কিছুমান পৰিৱেশত কৰিব নোৱাৰো। ইয়াৰ পৰা এখন পাৰিবা, বুজি পাইছা? মুকলি কোনোবা ঠাই এখনত ফাংচন হৈছে পাৰিবা, কিন্তু বিদ্যালয়ত এনেকুৱা পৰিৱেশত তুমি কেতিয়াও মন গ'লে এটা চিঞৰ মাৰিব নোৱাৰা, মন গ'লে তুমি হাঁহিব নোৱাৰা, মন গ'লে তুমি কান্দিব নোৱাৰা, মন গ'লে তুমি যিকোনো কাৰণত তুমি উৎপাত বা উৎভণ্ডালি কৰিব নোৱাৰা। কাৰণ তোমালোকৰ ছাৰ বাইদেউসকলে এনেধৰণে প্ৰস্তুত কৰি থৈছে, যদিও তোমালোকে তেনেকুৱা ধৰণৰ কিবা ব্যৱহাৰ প্ৰদৰ্শন কৰা তাৰ কাৰণে তোমালোকে কি কৰিব লাগিব? কৈফিয়ত দিব লাগিব। ছাৰ বাইদেউসকলক তাৰ যুক্তি প্ৰদৰ্শন কৰিব লাগিব যে কি কাৰণে তুমি সেইটো কাম কৰিলা। সেইবোৰ হৈছে আমাৰ সামাজিক দায়বদ্ধতা। সামাজিক গুণ কিছুমান আমি কি কৰিব লাগিব? বিকশিত কৰিব লাগিব। কিয়নো আমি হৈছো সামাজিক জীৱ। সামাজিক জীৱ হিচাপে আমাৰ সমাজখনৰ প্ৰতি কি আছে? দায়বদ্ধতা আছে। সমাজখনৰ প্ৰতি আমি কিছু কাম কৰিব লাগিব। সেইকাৰণে সামাজিকতা অৰ্জন কৰিবলৈ হ'লে তোমালোকৰ প্ৰথম ডিউটিটো হৈছে ৰেছপেক্ট আদাৰ। আমাক কি কৰিব লাগিব? ৰেছপেক্ট মানে কি? সন্মান প্ৰদৰ্শন কৰিব লাগিব। তুমি সন্মান প্ৰদৰ্শন কৰিবলৈ বাধ্য। আনৰ কথা তুমি মনোযোগেৰে শুনিব লাগিব। তুমি যদি জীৱনত আগবাঢ়ি যাওঁ বুলি ভাবা তেতিয়াহ'লে অকল তুমি নিজে কথা কৈ থাকিলে নহ'ব, আনে কোৱা কথাও তুমি মনোযোগেৰে শুনিব লাগিব। বুজি পাইছা? ৰেছপেক্টটো বহুত ডাঙৰ কথা। ৰেছপেক্ট যে কেৱল তুমি তোমাৰ
তেনেকুৱা কথা নহয় বা তুমি বিদ্যালয়ৰ শিক্ষকসকলকহে তুমি ৰেছপেক্ট কৰিবা তেনেকুৱা কথা নহয় ৰেছপেক্ট কৰিবলগীয়া সকলো ব্যক্তিকে তুমি ৰেছপেক্ট কৰিব লাগিব সন্মান কৰিব লাগিব লাগিলে কি তোমাকে বয়সত কৰিব বুজি পাইছা আমাৰ সদায় মনত এটা ভ্ৰান্ত ধাৰণা থাকে যে বয়সত ডাঙৰসকলকহে আমি সন্মান কৰিব লাগে বয়সৰ সৰুসকলক আমি কি দৰকাৰ সন্মান কৰিব ই ক'লে নেকি কি কাৰণত সন্মান কৰিম গতিকে আমি কি কৰিব লাগিব আনক সদায় আমি কি কৰিব পাৰিব লাগিব সন্মান প্ৰদৰ্শন কৰিব লাগিব আনৰ কথা আমি মনৰ যোগেৰে শুনিব লাগিব বুজি পালা গতিকে তেনেধৰণে আমি কি কৰিব লাগিব আগবাঢ়ি যাব লাগিব তাৰ পাছতে হৈছে ই মানে হৈছে এনাৰ্জেটিক বহুত বেছি গুৰুত্বপূৰ্ণ কথা যিটো এতিয়া আমাৰ এই সংবৰ্ধনা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলক কৈছো মই আৰু যিসকলে মানে অনাগত দিনত তেওঁলোকে এনেকুৱা ধৰণৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব যিসকল ছাত্ৰ ছাত্ৰী বৰ্তমান কৈশোৰ অৱস্থাত ভৰি দিছে আৰু যিসকল ছাত্ৰ ছাত্ৰী বৰ্তমানেও বাল্যকালত আছে তেওঁলোকক মই তোমালোকক এটা কথা কৈছো যে আমি সদায় কি হৈ থাকিব লাগিব এনাৰ্জেটিক মানে হৈছে উদ্যমী হৈ থাকিব লাগিব তেজস্বী হৈ থাকিব লাগিব মই তোমালোকক প্ৰথমতে কৈছো যে তোমালোকৰ দেহত আছে এতিয়া ৰঙুৱা ঘোঁৰাৰ অক্লান্ত শ্ৰম মহাভাৰতৰ যুদ্ধ দেখিছিলা ৰামায়ণৰ যুদ্ধ দেখিছিলা ঘোঁৰাবিলাকে কেনেধৰণে যুদ্ধ কৰে দেখিছিলা তোমালোকে কেতিয়াও ভাগৰি নাযায় তোমালোক এতিয়া ইমান বেছি তোমালোকৰ এইটো বয়সত কি হয় যে তোমালোক ইমান এনাৰ্জেটিক তোমালোক ইমান শক্তিমান ইমান তোমালোকৰ দেহত শক্তি আছে সেই শক্তিখিনি আমি কি কৰিব লাগিব ভাল কামত প্ৰয়োগ কৰিব লাগিব ভাল কামত প্ৰয়োগ যদি শক্তি থাকিল বুলি লগৰ কামত মোৰ গাত ইমান বল আছে গতিকে মই তাক একঘোচা মাৰিয়ে দিওঁ এইটো ভাল হ'ব জানো কেতিয়াও নহয় আমি সেই শক্তিখিনি কেনেকে প্ৰয়োগ কৰিব লাগিব উচিত দিশত প্ৰয়োগ কৰিব লাগিব যেনেকে ধৰা সেই শক্তিবান যিসকল ব্যক্তি সেই ব্যক্তিয়ে প্ৰদৰ্শন কৰি এতিয়া একেবাৰে আন্তঃৰাষ্ট্ৰীয় অন্যলৈকে বিশ্বৰ পৰ্যায়ত তেওঁলোকে নিজৰ স্থান প্ৰতিষ্ঠিত কৰিব পাৰিছে অলপ দিনৰ আগতে বক্সিঙত যে বহুত ডাঙৰ বৈশ্বিক সৃষ্টি কৰিছিলে কোনে কৰিছিলে লাভলীনা বৰগোহাঁই হয়নে লাভলীনা বৰগোহাঁই গাত ইমান বেছি শক্তি আছে সেই শক্তিখিনি প্ৰয়োগ কৰি তেওঁ কি হৈছে নিজক প্ৰতিষ্ঠা কৰিছে বিশ্বৰ সকলো মানুহে তেওঁক চিনি পাইছে তেওঁ ইচ্ছা কৰা মানে গাঁৱতে থাকি পেলাই তেওঁ সেই শক্তিখিনিয়ে কাৰোবাৰ লগত কাজিয়া পেচাল কৰি কাৰোবাৰ দাঁত চাত ভাঙি একদম বিখ্যাত তেনেকৈতো বিখ্যাত হ'ব পাৰিলেহেঁতেন হয় নে কিন্তু আমি সদায় কি কৰিব লাগিব আমাৰ এই যিটো তেজস্বী মন যিটো আমাৰ এই উদ্যমী মন সেই উদ্যমী মনটোৱে এক মানে সুন্দৰ দিশত আমি কি কৰিব লাগিব কাম কৰিব লাগে মনটো সদায় আমাৰ তেজস্বী হৈ থাকিব লাগিব উদ্যমী হৈ থাকিব লাগিব বুজি পাইছানে আমি এইটো বয়সতো এতিয়া আমি ধৰা কিছুমান কাম কৰিবলৈ যদিও আমাৰ বয়সে এতিয়া কি কৰিছে অকণমান বাধা দিছে যে এইটো বয়স হৈছে এইটো কাম কৰিব নালাগে কিন্তু তথাপিতো আমি মনটোৱে সদায় উদ্যমী হৈ থাকো মনটো সদায় উদ্যমী হৈ থাকে তোমালোকৰ ইয়াতে থকা সকলো তোমালোকে ভালকে নিৰীক্ষণ কৰিছা নাই নাজানো দেই আটাইতকৈ ডাঙৰ কথা হৈছে কিন্তু সূক্ষ্ম পৰ্যবেক্ষণ তোমালোকৰ ইয়াতে বহি থকা ছাৰ বাইদেউসকলক ভালকে তোমালোকে পৰ্যবেক্ষণ কৰিবা তোমালোকৰ ইয়াতে বহি থকা আমাৰ ঘোষণা সমিতিৰ সভাপতি মহোদয়ৰ কাম কাজবিলাক তোমালোকে কেতিয়াবা নিৰীক্ষণ কৰিছানে কৰিছা তেখেত এজন খুব উদ্যমী ব্যক্তি মই নিজেও জানো বহুত উদ্যমী ব্যক্তিসকলৰ মনত থাকে হাজাৰটা কাম কৰাৰ অযুত বাসনা এটা কাম কৰাৰ পাছতে আইজনীও মই আজি সময় নহ'ব তই ঘৰটোকে সাৰি দেচোন সাৰি দিয়া চাইছো ইমান ভাগৰ লাগিছো গম পাইছনে আমাৰ তেনেকুৱা হয়নে বাচন কেইটামান ধুবলৈ দিলে আৰু ইমান কামতে কৰি থাকিবলৈ দিয়া নে মই এই মাত্ৰ ঘৰটো সাৰি আহিছো আকৌ মোক বাচন ধুবলৈ দিলা এইটো ভাগৰ লাগিছো নোৱাৰো হয়নে কেতিয়াবা মিছা কথা নকবা নহয় যদি বহুত ভাল কথা যদি হয় তেতিয়াহ'লে আজিৰ পৰা সেই অভ্যাস কি কৰিব লাগিব
পৰিত্যাগ কৰিব লাগিব আমি যেতিয়ালৈকে পাৰো তেতিয়ালৈকে আমি সদায় কি হ'ব লাগিব উদ্যমী হৈ থাকিব লাগিব উদ্যমী হৈ থাকিলেহে তুমি যিকোনো ধৰণৰ সমস্যা সমাধান কৰিব পাৰিবা উদ্যমী হৈ থকাৰ কাৰণে জাপানৰ মানুহ আটাইতকৈ বেছি দিন জীয়াই থাকে আমাৰ ইয়াতে কি হয় আফটাৰ ৰিটায়াৰমেণ্ট 60 বছৰ পাছত বহুত মানুহ কি হৈ যায় একেবাৰে তেনে অৱস্থা নাইকিয়া হৈ পৰে যেতিয়া ঘৰত সোমাই গ'ল একেবাৰে অৱস্থা নাইকিয়া হৈ যায় কিন্তু বহুত বিদেশত এনেকুৱা মানুহ আছে তেওঁলোকৰ এক্সুৱেল লাইফটো আৰম্ভ হয় আফটাৰ ৰিটায়াৰমেণ্ট 60 বছৰ পাছত তেওঁলোকৰ এক্সুৱেল যিটো লাইফ জীৱন তেওঁলোকৰ আৰম্ভ হয় তোমালোকে চাবা বহুত তেনেকুৱা ধৰণৰ মানুহ আছে যে 60 বছৰ পাছত ইমান বেছি এনাৰ্জেটিক হৈ থাকে 80 বছৰ বয়সত ফ্ৰান্সৰ প্ৰধানমন্ত্ৰীয়ে যেতিয়া ৰিটায়াৰমেণ্ট কৰিছিলে ৰাজনৈতিক ক্ষেত্ৰৰ পৰা যেতিয়া ৰিটায়াৰমেণ্ট কৰিছিলে তেতিয়া এজন সাংবাদিক পাছে পাছে ঘূৰি ফুৰি পেলাই ক'লে যে এতিয়া আপুনি কি কৰিব তেওঁলোকে ভাবিছে 80 বছৰ হৈ গ'ল আৰু ইফালে ৰিটায়াৰমেণ্টটো ল'লে এতিয়া চাগে মানুহজনৰ আৰু কৰিবলগীয়াটো একোৱেই নাই গতিকে আৰু বেছি দিন চাগে জীয়াই নাথাকিব তেনেকুৱা ধৰণৰ হতাশজনক কথা ক'ব তেতিয়া তেওঁ ক'লে যে আই ৱান্ট টু লিভ আনটিল আই ডাই মই যেতিয়ালৈকে মোৰ মৃত্যু নহয় তেতিয়ালৈকে মই জীয়াই থাকিম মানে কেনেকৈ জীয়াই থাকিম লাখুটি এডাল লৈ পেলাই জীয়াই থকাৰ কথা কোৱা নাই তেওঁ সেই উদ্যমেৰে জীয়াই থাকিম গতিকে অকণমান আগলৈকে লাগিছে ন আৰু বেছি কথা নকওঁ আমি কি হৈ থাকিব লাগিব এনাৰ্জেটিক হৈ থাকিব লাগিব আমি উদ্যমী হৈ থাকিব লাগিব আমি অক্লান্ত পৰিশ্ৰমে আমি কথা কি কাম কৰিব লাগিব কাৰণ 90% তোমালোকে কাম কৰিব লাগিব অক্লান্ত শ্ৰমেৰে ঘৰ্মাক্ত শ্ৰমেৰে এজন বিশেষ ব্যক্তিয়ে কৈছিল 90% তোমালোকে ঘৰ্মাক্ত শ্ৰমেৰে কাম কৰিলেহে সফলতা অৰ্জন কৰিবা বাকৰ 99% পাহৰি গৈছে আৰু 1% তোমালোকক জৈৱিকভাৱে মা দেউতাই দিব কিছুমান শক্তি তোমালোকক দিব জৈৱিকভাৱে মা দেউতাই বাকী কিন্তু 99% তোমালোকে নিজৰ আত্ম প্ৰচেষ্টাৰে আগবাঢ়ি যাবলৈ নিজক প্ৰস্তুত কৰিব লাগিব একেবাৰে শেষৰ যিটো মানে এলফাবেট সেইটো হৈছে মানে এল আৰু ইট ইজ ভেৰি ইম্পৰ্টেণ্ট আৰু এই এল শব্দটোৱে কঢ়িয়াইছে জীৱনৰ এক অতি গুৰুত্বপূৰ্ণ এটা বিশেষ গুণ সেইটো হৈছে লাভেবিলিটি যিটো কোৱা হয় আনৰ আদৰ পোৱাৰ যুক্ত তোমালোক কি হ'ব লাগিব সদায় আনৰ আদৰ পোৱাৰ যোগ্য হ'ব লাগিব সকলোৰে বাবে মৰমৰ হ'ব লাগিব সকলোৰে বাবে আদৰৰ হ'ব লাগিব তোমালোকক দেখাৰ লগে লগে সকলোৱে এনেকৈ আঁকোৱালি লৈ বুকুত এবাৰ ধৰাই গৰাকীয়ে হাবিয়াত থাকিব লাগিব সকলোৰে মৰমৰ হ'ব লাগিব সকলোৰে আদৰৰ হ'ব লাগিব সকলোৰে আদৰ্শৰ হ'ব লাগিব তেতিয়াহে তোমালোকে জীৱন যুঁজত আগবাঢ়ি যাব পাৰিবা কাৰণ জীৱনটোৱে হৈছে এক যুঁজ ডাঙৰ হ'লে বুজি পাবা যে জীৱনত জীয়াই থকাটো ইমান সহজ কথা নহয় তোমাৰ জীৱনটো একেবাৰে ইমান মসৃণ হৈ কোনেও থোৱা নাই একদম পিচ দিয়া ৰাস্তাৰ নিচিনাকৈ কোনেও তোমাৰ কাৰণে এটা সুন্দৰ পথ কোনেও তোমাৰ কাৰণে বন্ধাই থোৱা নাই তোমাৰ জীৱনৰ পথটো হৈছে উখুৰা মুখুৰা সেই উখুৰা মুখুৰা পথেদি আগবাঢ়ি গৈ নিজক প্ৰতিষ্ঠিত কৰিবৰ কাৰণে কি হ'ব লাগিব সকলোৰে আদৰৰ মৰমৰ আদৰ্শৰ পাত্ৰ হ'ব লাগিব আটাইতকৈ ডাঙৰ কথা তাৰ পাছতে মই আমাৰ ছাত্ৰ ছাত্ৰীসকলক কেইটামান কথা কওঁ কিয় সকলোৰে আদৰৰ কিয় সকলোৰে মৰমৰ কিয় সকলোৰে আদৰ্শৰ হ'ব লাগে গীতবিলাক তোমালোকে শুনিছা নাই মই নাজানো গীতবিলাকতো বহুত কথা এইবোৰ কৈ গৈছে পদে পদে আছে কত জ্যোতি কত ঘাট প্ৰতিঘা ইউটিউব সার্চ কৰিবা পাৰ্বতী প্ৰসাদ বৰুৱা বুলি মাৰিবা এই গানটো তোমালোকে শুনিবলৈ পাবা তাত দিয়া আছে তোৰ যে নাই বন্ধু আবাদ পদে পদে আছে কটনৰ উজুতি
কত ঘাত প্ৰতিঘাত জীৱনত বহুত ঘাত প্ৰতিঘাত আছে আজি এই মুহূৰ্তত তুমি যি হৈ আছা কালিলৈ হয়তো সেই মুহূৰ্তত আজি এইটো মুহূৰ্তত সেইটো নহ'বও পাৰে জীৱন চকৰি কেনেকৈ ঘূৰে কোনেও নাজানে বুজি পাইছা গতিকে আমি জীৱনৰ শিক্ষা ল'ব লাগিব জীৱনটোক আমি প্ৰতিষ্ঠা কৰিব পাৰিব জীৱনটোক আমি বুজি পাব লাগিব সেইকাৰণে সকলোৰে মৰমৰ আদৰৰ হেঁপাহৰ পাত্ৰ হ'ব লাগিব যিগৰাকী ব্যক্তি আনৰ আদৰৰ মৰমৰ হেঁপাহৰ তেওঁহে জীৱনত সন্তুলিতভাৱে আত্মসন্তুষ্টিৰে আটাইতকৈ ডাঙৰ শব্দ এইটো জীৱনৰ কাৰণে আত্মসন্তুষ্টি